নমস্কাৰ প্ৰিয় দৰ্শক দি প্ৰাইম চলৈ সকলোকে স্বাগতম জনাইছো মই পাৰ্থ বৰা ইমান ময়মতালি কিয় কোটানকোট ইমান ময়মতালি কিয় এই মন্তব্য এই বক্তব্য ভাৰতৰ গৃহমন্ত্ৰী অমিত শাহৰ আৰু এই বক্তব্যৰে তেওঁ আক্ৰমণ কৰিছে ৰাহুল গান্ধীয়ে ইমান এৰোগেন্স কোৰ পৰা পায় কেনেকৈ ইমান এৰোগেন্স দেখুৱায় এই মন্তব্য গৃহমন্ত্ৰী অমিত শাহৰ নিউজ 18 নেটৱৰ্কৰ এডিটৰ ইন চিফ ৰাহুল যোশীৰে হোৱা এক সাক্ষাৎকাৰত এই গুৰুত্বপূৰ্ণ মন্তব্য অমিত শাহে কৰিছে আৰু ৰাহুল গান্ধীৰ সন্দৰ্ভত মন্তব্য কৰিছে কাৰণ ৰাহুল গান্ধীয়ে সংবাদ শিৰোনাম আজি কিছুদিনৰ পৰা তেওঁ সংবাদ শিৰোনাম দখল কৰি আছে কাৰণ গুজৰাটৰ এখন সিজেএম কোৰ্টে তেওঁক দোষী সাব্যস্ত কৰিছে এটা মানহানিৰ গোচৰত আমি সকলোৱে সেই কথা জানো দোষী সাব্যস্ত কৰাৰ দিনাখনৰ পিছদিনা মাৰ্চৰ 23 তাৰিখে তেওঁ দোষী সাব্যস্ত হৈছে মাৰ্চৰ 24 তাৰিখে তেওঁলোৰ নিৰ্দেশ গৈছে তেওঁৰ যি ঘৰ চৰকাৰী আবাসগৃহ সাংসদ হিচাপে পাইছিল সেয়া খালি কৰিবলৈ আৰু সেই নিৰ্দেশ গ্ৰহণ কৰি ৰাহুল গান্ধীয়ে এমাহৰ ভিতৰত ঘৰ খালি কৰি দিম বুলি কৈছে এয়া সকলো পুৰণি খবৰ আমি সকলোৱে জানো কিন্তু এতিয়ালৈকে আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰটো হৈছে ৰাহুল গান্ধীয়ে এতিয়ালৈকে উচ্চ আদালতত হায়াৰ এপিলেট কোৰ্টত এতিয়ালৈকে আবেদন দাখিল কৰা নাই এতিয়ালৈকে সিজেএম কোৰ্টৰ যি নিৰ্দেশ সেই নিৰ্দেশৰ প্ৰত্যাহ্বান জনাই আবেদন কৰা নাই আৰু তাৰ কাৰণে ক্ষোভিত হোৱা পৰিলক্ষিত হৈছে ভাৰতৰ গৃহমন্ত্ৰী অমিত শাহ যদি তেওঁ হায়াৰ এপিলেট কোৰ্টত আবেদনো কৰা নাই দৰখাস্তও দিয়া নাই এমপি পদো তেওঁ ঘূৰাই লাগে এই এনে ধৰণৰ এৰোগেন্স কোৰ পৰা আহিছে এই প্ৰশ্ন উত্থাপন কৰিছে এই ধৰণৰ ময়মতালি কোৰ পৰা আহিছে এই ধৰণৰ এৰোগেন্ট বিহেভিয়াৰ কোৰ পৰা আহিছে আচৰণ কোৰ পৰা আহিছে এই প্ৰশ্ন ভাৰতৰ গৃহমন্ত্ৰী অমিত শাহৰ বহুকেইটা প্ৰশ্ন তেওঁ উত্থাপন কৰিছে কংগ্ৰেছ শাসনৰ সময়ত কিদৰে সিবিআই ইডি ইত্যাদি ব্যৱহাৰ কৰা হৈছিল শাসক দলৰ পক্ষত সেই সমূহ কথাও কৈছে কিন্তু তেওঁ মূলতঃ ক'ব বিচাৰিছে ৰাহুল গান্ধীয়ে হায়াৰ এপিলেট কোৰ্টত কিয় দৰখাস্ত প্ৰদান কৰা নাই যিসমূহ তেওঁৰ লিগেল ৰিমেডিজ আছে সেইবোৰ কিয় তেওঁ এডজাষ্ট কৰা নাই ব্যৱহাৰ কৰা নাই এই মুহূৰ্তত যদিহে ব্যৱহাৰ কৰা নাই এমপিৰ সাংসদৰ পদটো তেওঁ কেনেকৈ ঘূৰাই পাব এই প্ৰশ্ন ভাৰতৰ গৃহমন্ত্ৰী অমিত শাহৰ আৰু তেওঁ সমান্তৰালে তেওঁ অন্য এটা কথা কৈছে ভাৰতৰ যি আইন সংবিধানত যি কথা লিখা আছে সংবিধানত লিখা কথাৰ অনুসৰিয়ে বা সংসদৰ মজিয়াত গৃহীত কৰা আইনৰ অনুসৰিয়ে ৰাহুল গান্ধী দোষী সাব্যস্ত হৈছে নতুবা তাৰ পিছত কনজিকুৱেন্টলি তেওঁৰ যি সাংসদৰ পদ সেই সাংসদৰ পদ খাৰিজ হৈছে আমি সকলোৱে জানো জনপ্ৰতিনিধি আইনৰ দফা 8 উপদফা 3 অধীনত কোনোবা এজন যদি জনপ্ৰতিনিধি দোষী সাব্যস্ত হয় আৰু তেওঁ যদি যি শাস্তি সেই শাস্তিৰ ম্যাদ ৰিগৰাছ ইমপ্ৰিজনমেন্ট 2 বছৰ বা 2 বছৰতকৈ অধিক হয় তাৎক্ষণিকভাৱে তেওঁৰ এই যি পদবী এই পদবী কৰ্তন হয় তাৰো কিছুমান বিশ্লেষণ আইনজ্ঞ দিছে কিন্তু পুনে পুনে আমি অমিত শাহে কি মন্তব্য কৰিছিল ৰাহুল গান্ধীৰ সম্পূৰ্ণ পৰিঘটনাৰ ওপৰত ৰাহুল গান্ধী দোষী সাব্যস্ত হোৱাৰ পৰা ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ হোৱাৰ পৰা ঘৰ খালি কৰাৰ পৰা এপিল নকৰালৈকে গোটেই এই পৰিক্ৰমাক লৈ কি অমিত শাহৰ মন্তব্য সেয়া শুনিলোঁ হওক তাৰ পিছত আমি বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিম हमारा जो कानून था वो कानून में एक प्रावधान था कि किसी भी व्यक्ति को अगर 2 साल की सजा होती है तो 3 महीने का समय उसको मिलेगा अपनी सजा को स्टे कराने के लिए सजा को स्टे कराना और दोष को स्टे कराना दो अलग बात है तो दोष को भी स्टे कराना है सजा को भी स्टे कराना है जी। और हमारे कानून में ये प्रोविजन ही नहीं है कि जिस अदालत किसी भी व्यक्ति को 2 साल या उससे अधिक सजा करती है वो दोष पर रोक लगा सकती है कन्विक्शन स्टे नहीं हो सकता जी सेंटेंस हो सकता है अब एक लिली थॉमस वर्सेस यूनियन ऑफ इंडिया का जजमेंट आया है 2013 में उस जजमेंट में सुप्रीम कोर्ट ऑफ इंडिया ने तय कर दिया कि 3 महीने आपको नहीं मिलेंगे क्यों देना है चुने हुए प्रतिनिधि कोई विशेष प्रायोरिटी क्यों एंजॉय करे जिस क्षण से आपको सजा होती है उसी क्षण से आपकी सदस्यता रद्द हो जानी चाहिए ये सुप्रीम कोर्ट का वर्डिक्ट है 2013 का है जब राहुल जी की माताजी के नेतृत्व में यूपीए चलता था हम तो दूर दूर तक नहीं थे अब ये जजमेंट आने के बाद हम तो आज भी सुधारना नहीं चाहते जजमेंट को मगर कांग्रेस सरकार सुधारना चाहती थी क्योंकि वो लालू जी को बचाना चाहती थी एक ऑर्डिनेंस लेके आए मनमोहन सिंह जी और इसको नॉनसेंस कर श्रीमान राहुल गांधी ने पूरे देश के सामने अपने ही सरकार के ऑर्डिनेंस को फाड़ दिया अब उनके फाड़ने के बाद किसकी मजाल थी कांग्रेस सरकार में
कि इस ऑर्डिनेंस को कानून में बदले, विड्रॉ कर लिया गया जी। आज अगर वो कानून होता तो वो शायद बच जाते, इतनी हाई तौबा नहीं करनी पड़ती। और दूसरी बात, उन्होंने अब तक अपने दोस्त पर रोक लगाने के लिए, कन्विक्शन पर स्टे लेने के लिए अपील भी नहीं की है। ये किस प्रकार की एरोगेंसी है? आपको फेवर चाहिए, आप मेंबर पार्लियामेंट बने रहना चाहते हो और अदालत के सामने भी नहीं जाओगे? ये किस प्रकार की एरोगेंसी है? कहां से जनरेट होती है ये एरोगेंसी? कहां से जनरेट होती है? और ये श्रीमान पहले नहीं है, अब तक राजनीति में उनसे ज्यादा बड़े पद पर रहे हुए और उनसे भी ज्यादा अनुभव रखने वाले ढेर सारे नेता इसी प्रावधान के तहत अपनी सदस्यता गंवा चुके हैं। मैं 3 नाम तो आपको अभी भी गिना सकता हूं। श्रीमान लालू प्रसाद यादव इसका सबसे पहला भोग बने, उसके बाद जयललिता जी बनी और राशिद अल्वी जी बने। ऐसे 17 लोग इंक्लूडिंग राहुल गांधी, सबकी सदस्यता गई है। किसी ने काले कपड़े नहीं पहने, किसी ने हाई तौबा नहीं की, क्योंकि ये सुप्रीम कोर्ट का जजमेंट है, देश का कानून है। मगर अब इन पर आ गई तो कांग्रेस वाले कहते हैं गांधी फैमिली के लिए एक अलग कानून बनाना चाहिए। मैं देश की जनता को पूछना चाहता हूं, किसी एक परिवार के लिए इस देश में अलग कानून बनना चाहिए क्या? ये देश की जनता ने तय करना है। किस मेंटालिटी में जीते हैं लोग? और फिर कुछ भी होता है तो मोदी जी पर आरोप करना, लोकसभा स्पीकर पर आरोप मढ़े जा रहे हैं। अरे भाई, आप कानून पढ़ो, वो तो शायद नहीं पढ़ पाएंगे, मुझे मालूम है, समझ नहीं पाएंगे, परंतु कांग्रेस के बड़े बड़े वकील जो राज्यसभा में बैठे हैं और वकील होने के कारण ही बैठे हैं, वो लोग भी नहीं समझाते हैं कि भाई लोकसभा स्पीकर के हाथ में कुछ नहीं है। लोकसभा स्पीकर शायद 2 दिन के बाद भी कुछ करते हैं तो वो 2 दिन में एज अ मेंबर पार्लियामेंट आपने जो कुछ भी वक्तव्य दिया है वो लोकसभा को इरेज करना पड़ता, क्योंकि आपकी सदस्यता वो क्षण से जाती है जिस क्षण से आपको सजा होती। पर घर से भी तुरंत निकाल दिया, घर थोड़े दिन दे सकते थे, रुक सकते थे। तो इससे फायदा क्या होता, समझाइए। नहीं, सिंबॉलिक है, बैर की राजनीति बोल रहे हैं ये, इसलिए मैं सवाल पूछ। सिंबॉलिक तो ये है कि फॉर व्हाट स्पेशल फेवर, आप बता सकते हैं जब जर्नलिस्ट, क्यों स्पेशल फेवर करनी चाहिए? जब संज्ञान में आए उसके बाद तुरंत कदम उठाने का सुप्रीम कोर्ट का निर्देश है। ऑनलाइन जजमेंट भी पहुंच गया, जिन्होंने अर्जी की थी उन्होंने जजमेंट पहुंचा दिया। और लोकसभा स्पीकर सुप्रीम कोर्ट के आदेश की अवमानना क्यों करे? क्योंकि वो गांधी परिवार के हैं, इसलिए करें। और आप हमें सवाल पूछ रहे हैं, उनको क्यों सवाल नहीं पूछ रहे कि भाई आप कोर्ट में क्यों नहीं गए? बताइए, आपको पूछना चाहिए या नहीं पूछना चाहिए? जी, मुझे लगता है कि वो इस बात को और आगे ले जाना चाहते हैं, वापस जहां पे उन्होंने मोदी। वो जहां ले जाना चाहते हैं, मगर ये कानून की स्थिति है, इसमें कोई विंडिक्टिव वेंडेटा का पॉलिटिक्स है नहीं। बदले की राजनीति इसलिए नहीं है क्योंकि सुप्रीम कोर्ट ऑफ इंडिया का जजमेंट है और जब आपकी सरकार थी तब आया है। প্ৰিয় দৰ্শক, এই আছিল গৃহমন্ত্ৰী অমিত শ্বাহৰ মন্তব্য। তেওঁ নিজৰ স্থিতি স্পষ্ট কৰিছে, তেওঁ বহু কথাই কৈছে। গান্ধী পৰিয়ালৰ কাৰণে পৃথক আইন কেতিয়াও হ'ব নোৱাৰে বা ৰাহুল গান্ধীৰ কাৰণে তেওঁক ফেভাৰ দিব পৰা নাযায়, সেই কথা তেওঁ স্পষ্ট কৰি দিছে। আৰু জনপ্ৰতিনিধি আইনৰ দফা 8 সেকশন 8 সাবসেকশন 3 কথা আমি বহুবাৰ উল্লেখ কৰিছো। সেকশন 8 সাবসেকশন 4ক ইতিমধ্যে স্ট্ৰাইক ডাউন কৰিছে, বাতিল কৰিছে উচ্চতম ন্যায়ালয়ে। যি উচ্চতম ন্যায়ালয়ে বাতিল কৰাৰ যি গোচৰ, লিলি থমাছ ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়াৰ গোচৰটোৰ বিষয়েও গৃহমন্ত্ৰীগৰাকীয়ে কৈছে। যিদৰে পুনতে আমি কৈছিলো, বিভিন্ন আইনজ্ঞই সমগ্ৰ প্ৰক্ৰিয়াটোক বিভিন্ন ধৰণে বিশ্লেষণ কৰিছে, কিন্তু মূল প্ৰশ্নটো হৈছে যিটো প্ৰশ্ন অমিত শ্বাহে উঠাইছে বা সৰ্বত্ৰ সেই প্ৰশ্ন উঠিছে, এতিয়ালৈকে এপিল কিয় ৰাহুল গান্ধীয়ে কিয় এপিল কৰা নাই? হায়াৰ এপেলেট কোৰ্টত এতিয়ালৈকে কিয় এপিল কৰা নাই? যিদিনাখন মাৰ্চৰ 23 তাৰিখে ৰাহুল গান্ধী দোষী সাব্যস্ত হৈছিল, অৱকাশ আছিল তেওঁৰ সেইদিনাখনেই হায়াৰ এপেলেট কোৰ্টত এপিল কৰাৰ। কাৰণ আমি বিভিন্ন সময়ত দেখিছিলোঁ বিভিন্ন হাই প্ৰফাইল গোচৰসমূহত
ৰাতিও কেতিয়াবা 12টা বজাত 1টা বজাত সুপ্ৰিম কোৰ্ট খোলা হয় বা হাই কোৰ্ট খোলা হয় বা লোৱাৰ কোৰ্ট নিম্ন আদালতসমূহ খোলা হয় যেতিয়া সমগ্ৰ বিষয়টো যথেষ্ট গুৰুত্বপূৰ্ণ হৈ পৰে তেতিয়া কোৰ্ট খোলে কিন্তু এতিয়ালৈকে আজি মাৰ্চৰ 30 তাৰিখ এতিয়ালৈকে কিন্তু ৰাহুল গান্ধীয়ে হায়াৰ এপেলেট কোৰ্টত সেই নিৰ্দেশটোক লোৱাৰ কোৰ্টৰ সেই নিৰ্দেশটোক সিজিএম কোৰ্টৰ সেই নিৰ্দেশটোক প্ৰত্যাহ্বান জনাই দৰখাস্তত দাখিল কৰা নাই বহু বিশ্লেষকে ক'ব খোজে ৰাহুল গান্ধী জেল যাবলৈ প্ৰস্তুত হৈছে নেকি কাৰণ যদিহে তেওঁ দুখমুক্ত নহয় এপ্ৰিলৰ 22 তাৰিখৰ ভিতৰত তেওঁ জেললৈ যাব লাগিব কাৰণ তেওঁৰ মন কৰিব তেওঁৰ যেটো কনভিকশন সেই কনভিকশনটোত ষ্টে হোৱা নাই স্থগিতাদেশ কনভিকশনটোত হোৱা নাই তেওঁৰ যি সেন্টেন্স তেওঁৰ যি শাস্তি 2 বছৰৰ জেলৰ যি শাস্তি সেই শাস্তিত ষ্টে হৈছে আৰু তাৰ কাৰণে তেওঁ 15000 টকা দিবলগীয়া হৈছে এক প্ৰকাৰ তেওঁ 15000 দি বেইল লৈছে জামিন লৈছে গতিকে যেতিয়ালৈকে কনভিকশনটো ষ্টে নহয় তেওঁ কনভিকশনটোত তেওঁ দোষী সাব্যস্ত কৰাৰ নিৰ্দেশটোত ষ্টে অৰ্ডাৰ নাহে তেওঁ পুনৰ সাংসদৰ পদ ঘূৰাই পোৱাৰ কোনো অৱকাশ নাই তেওঁ দোষী বুলিয়ে গণ্য কৰা হ'ব আৰু সিজিএম কোৰ্ট যিখন কোৰ্টে তেওঁ দোষী সাব্যস্ত কৰিছে আৰু তেওঁক 2 বছৰৰ জেল দিছে সেই কোৰ্টখনৰ ক্ষমতা নাই যে কনভিকশনটো ষ্টে কৰিব সেই কোৰ্টখনে কেৱল সেন্টেন্সটো হে ষ্টে কৰিব পাৰে আৰু সেই মৰ্মে সেই সিজিএম কোৰ্টখনে বাৰ্মা নামৰ সিজিএম জনে চিফ জুডিশিয়েল মেজিস্ট্ৰেট জনে 30 দিনৰ কাৰণে সেন্টেন্সটো ষ্টে কৰিছে যাতে ৰাহুল গান্ধীয়ে হায়াৰ এপেলেট কোৰ্টত উচ্চ আদালতত কনভিকশনটোক চ্যালেঞ্জ কৰিব পাৰে কনভিকশনৰ নিৰ্দেশটোক দোষী সাব্যস্ত কৰাৰ নিৰ্দেশটোক প্ৰত্যাহ্বান জনাব কৰে কিন্তু এই মুহূৰ্তলৈকে প্ৰত্যাহ্বান জনোৱা নাই সলমান খুৰছিদৰ আজি ইন্টাৰভিউ আহিছে তেওঁ কৈছে উচিত সময়ত শীঘ্ৰেই প্ৰত্যাহ্বান জনোৱা হ'ব আৰু সেই দিশত কংগ্ৰেছ দলে আইনজ্ঞৰ সৈতে মিলি কাম কৰি আছে এয়া হৈছে ৰাহুল গান্ধীৰ সন্দৰ্ভত অমিত শাহৰ মন্তব্য দ্বিতীয়টো মন্তব্য অমিত শাহে কৰিছে ৰাহুল গান্ধীৰ সম্পৰ্কে সন্দৰ্ভত ৰাহুল গান্ধী ইতিমধ্যে ঘোষণা কৰিছে কংগ্ৰেছ পাৰ্টি ঘোষণা কৰিছে বিশেষকৈ কৰ্ণাটকা কংগ্ৰেছে ঘোষণা কৰিছে ৰাহুল গান্ধীয়ে এপ্ৰিলৰ 5 তাৰিখে কৰ্ণাটকৰ কুল্লাৰ নামৰ স্থানটোত এখন জনসভা সম্বোধন কৰিব আৰু সেই জনসভাখনেই হ'ব কংগ্ৰেছ দলৰ প্ৰথমখন জনসভা এই জনসভাখনৰ পৰাই কংগ্ৰেছ দলে নিৰ্বাচনৰ কাৰণে যি কেম্পেইন সেই কেম্পেইন আৰম্ভ কৰিব কাৰণ প্ৰিয় দৰ্শক কৰ্ণাটকত মে 10 তাৰিখে নিৰ্বাচন সিঙ্গল ফেজ ইলেকশন মে 13 তাৰিখে কাউন্টিং হ'ব বা নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ব আৰু প্ৰিয় দৰ্শক সেই কুল্লৰ নামৰ জায়গাখনেই হৈছে সেই বিশেষ স্থান যি স্থানত 2019 চনৰ লোকসভা নিৰ্বাচনৰ এখন জনসভাত অংশগ্ৰহণ কৰিবলৈ গৈ ৰাহুল গান্ধীয়ে সেই বিতৰ্কিত মন্তব্যটো কৰিছিল যিটো মন্তব্যৰ ফলত তেওঁৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু হৈছিল তেওঁ কৈছিলে মোদী উপাধিৰ সকলো চুৰৰ উপাধি মোদী কিয় হয় ৰাহুল গান্ধী সেই মন্তব্য কৰিছিল যিটো মন্তব্যৰ কাৰণে ক্ষোভিত হৈছিল পূৰ্ণেশ মোদী নামৰ এজন ব্যক্তি আদালতত গোচৰ দিছিল সেই গোচৰে দোষী সাব্যস্ত হৈছিল অৰ্থাৎ কুল্লাৰ নামৰ স্থানটোত যি মন্তব্য কৰিছিল অমিত শাহে সেই স্থানটোৰ পৰাই এপ্ৰিলৰ 5 তাৰিখৰ পৰা তেওঁ নিৰ্বাচন যি প্ৰচাৰ সেই প্ৰচাৰ কংগ্ৰেছৰ কাৰণে নিৰ্বাচন প্ৰচাৰ আৰম্ভ কৰিব এই সন্দৰ্ভত অমিত শাহে কি মন্তব্য কৰিছে শুনিলো আহক अगर वो वही जगह से भाषण करना चाहते हैं तो हम कैसे रोक सकते हैं डेमोक्रेसी में हर कोई व्यक्ति लोकतंत्र में जहां से कुछ भी बोलना चाहे बोल ही सकता है इसमें मुझे कोई आपत्ति है और मोदी बनाम राहुल करना चाहते हैं तो भी मुझे आपत्ति नहीं है भाजपा के लिए जीतने की इससे बड़ी कोई फॉर्मूला ही नहीं हो सकती हे আছিল অমিত শাহৰ মন্তব্য তেওঁ কৈছে যেহেতু গণতান্ত্ৰিক দেশ ৰাহুল গান্ধীয়ে যি স্থানৰ পৰা আৰম্ভ কৰিব পাৰে বিচাৰ নিৰ্বাচনী প্ৰচাৰ সেই স্থানৰ পৰা আৰম্ভ কৰিব পাৰে আৰু যদিহে কংগ্ৰেছ পাৰ্টিয়ে ইয়াকে কৌশল হিচাপে ল'ব বিচাৰিছে নিৰ্বাচনী কৌশল হিচাপে ল'ব বিচাৰিছে অনাগত সময়ত যিসমূহ নিৰ্বাচন ৰাজ্যসমূহত আহি আছে বা লোকসভা নিৰ্বাচন আহি আছে সেই নিৰ্বাচনসমূহত এই ঘটনাটোক যদি কেপিটেলাইজ কৰিব বিচাৰিছে কংগ্ৰেছে বা চিন্তা কৰিছে বা ৰাহুল গান্ধী ভাৰ্চেছ নৰেন্দ্ৰ মোদীৰ এক নেৰেটিভ যদি কংগ্ৰেছে প্ৰস্তুত নিৰ্মাণ কৰিব বিচাৰিছে তেতিয়া সেই নেৰেটিভে বিজেপি দলকে সহায় কৰিব বুলি অমিত শাহে ক'ব বিচাৰে কিন্তু এটা কথা দোষী সাব্যস্ত হৈছে ৰাহুল গান্ধী তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হ'ব নোৱাৰে তেওঁ নিষিদ্ধ কৰা হৈছে নিৰ্বাচনৰ পৰা তেওঁৰ সাংসদৰ পদ খাৰিজ হৈছে তেওঁ 2 বছৰৰ জেল খটাৰ পিছত আৰু 6 বছৰ তেওঁ নিষিদ্ধ কৰা হৈছে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পৰা ভোট দিয়াৰ পৰা গতিকে তেনেস্থলত দোষী সাব্যস্ত হোৱা নিষিদ্ধ হোৱা আজিৰ দিনটোত তেওঁ নিষিদ্ধ কাৰণ তেওঁ কনভিকশন ষ্টে অৰ্ডাৰ নাই তেওঁ দোষী এজন ব্যক্তি দোষী সাব্যস্ত হোৱা এজন ব্যক্তিয়ে নিৰ্বাচনী প্ৰচাৰত অৱতীৰ্ণ হ'ব পাৰে নে নাই সেয়া ডাঙৰ প্ৰশ্ন আইনজ্ঞৰ সৈতে কথা পাতিব লাগিব পৰৱৰ্তী সময়ত আইনজ্ঞৰ সৈতে কথা পাতি এই সন্দৰ্ভত আমি বিশ্লেষণ কৰিম তৃতীয়টো অমিত শাহৰ মন্তব্যলৈ আহো এইবাৰ যি মন্তব্য কৰিছিল ৰাহুল গান্ধীয়ে সেই মন্তব্য
যোগেদি ওবিসি সকলক অপমান কৰিছে বুলি বহুতে দাবী উত্থাপন কৰিছে আৰু যিজন অভিযোগকাৰীয়ে কোৰ্টলৈ যিজন ব্যক্তি গৈছিল তেওঁ সেই কথা লিখিয়ে কোৰ্টত আবেদন দাখিল কৰিছিল কিন্তু যথেষ্ট বিতৰ্কৰ সূত্ৰপাত হৈছে আৰু বিশ্লেষণৰ বিষয় ৰাহুল গান্ধীৰ মন্তব্যই লিগেলি আইনগতভাৱে সঁচাকৈ ওবিসি সম্প্ৰদায়ক অপমান কৰিছিল নাই আইনৰ দৃষ্টিৰে সেয়া বিশ্লেষণৰ বিষয় কিন্তু অমিত শাহে ভাৰতৰ গৃহমন্ত্ৰী অমিত শাহে এই সন্দৰ্ভত কি কৈছিল শুনি লওঁ আহক उन्होंने मोदी जी को नहीं कहा है पूरा भाषण आप सुन लीजिए उन्होंने मोदी समाज मतलब तेली समाज में सभी लोग क्यों चोर होते हैं ऐसा एग्जैक्ट नहीं कहा उन्होंने ये कहा कि सारे चोरों का सरनेम मोदी क्यों होता है ये कहा है जी तो वो उन्होंने ओबीसी समाज का ही जानबूझकर अपमान किया है इसमें पार्टी के बनाने का सवाल नहीं है उन्होंने बोला ही ऐसा है और जो महाशय कोर्ट में गई इसके खिलाफ स्टेटमेंट के खिलाफ उनका कंटेंशन भी वही है और जजमेंट का सार भी वही है हे आसिले अमित शाह আৰু বিজেপিয়ে যিদিনাখন দোষী সাব্যস্ত হৈছিল ৰাহুল গান্ধী বিজেপিয়ে পৰিকল্পনা কৰিছিল সেই পৰিকল্পনাটো হৈছে বিজেপি দল ভাৰতবৰ্ষৰ প্ৰায় 1 লাখ ওবিসি সম্প্ৰদায়ৰ লোকসকলৰ জনবসতি প্ৰধান গাঁৱলৈ যাব আৰু প্ৰায় 1 কোটি ওবিসি সম্প্ৰদায়ৰ লোকক ৰিচ আউট কৰিব তেওঁলোকক সম্বোধন কৰিব আৰু কংগ্ৰেছ দলে যেনে ধৰণৰ এন্টি ওবিসি এটা মন্তব্য কৰিছে সেই কথা অৱগত কৰিব এতিয়া অমিত শাহ ডাঙৰীয়ে স্পষ্টকৈ কৈছে যি মন্তব্য ৰাহুল গান্ধীয়ে কৰিছিল বিশেষকৈ মোদী উপাধিক উপলঙা কৰিছিল মোদী উপাধিক উপলঙা কৰা যি মন্তব্য সেই মন্তব্য এন্টি ওবিসি ৰাহুল গান্ধীয়ে জানি শুনি সেই মন্তব্য কৰিছিল আৰু সেই ধৰণে সেই জানি শুনি সেই মন্তব্য কৰা বুলি ভাবিয়ে পূৰ্ণেশ মোদী নামৰ ব্যক্তিগৰাকী যিগৰাকী সাউথ সুৰাট বিধানসভা সমষ্টিৰ এজন বিধায়ক বিজেপিৰ বিধায়ক তেওঁ ক্ষুভিত হৈছিল তেওঁ এগ্ৰিভ পাৰ্টি বুলি ক'ব পাৰি আৰু সেই কথাকে লিখি তেওঁ সিজিএম কোৰ্টত আবেদন দাখিল কৰিছিল 2019 চনত 3 বছৰ ধৰি শুনানি হৈছিল সুখৰিৰে ৰাহুল গান্ধী শুনানিত উপস্থিত হৈছিল তেওঁ ষ্টেটমেন্ট সিআৰপিচিৰ অধীনত ৰেকৰ্ড হৈছিল আৰু যিদিনাখন নিয়ম মাফিক যিদিনাখন তেওঁৰ ভাৰ্ডিক্টটো ঘোষণা কৰা হৈছিল নিয়ম মাফিক সেইদিনাও তেওঁ সুখৰিৰে উপস্থিত আছিল কিন্তু প্ৰশ্ন হয় ৰাহুল গান্ধীয়ে সঁচাকৈ সেই মন্তব্যৰ যোগেদি এন্টি ওবিসি এটা মন্তব্য জানি শুনি এন্টি ওবিসি এটা মন্তব্য কৰিছিল নে সেই কথাৰে এক ডাঙৰ প্ৰশ্ন বিভিন্ন বিশ্লেষকে বিভিন্ন ধৰণে মন্তব্য আগবঢ়াইছে কিন্তু সেই সমগ্ৰ গোটেই প্ৰক্ৰিয়াটোৱে কেনেদৰে ক্ৰিয়া কৰিব অনাগত নিৰ্বাচনত সেয়া হ'ব যথেষ্ট গুৰুত্বপূৰ্ণ কাৰণ ইতিমধ্যে কৰ্ণাটকৰ নিৰ্বাচন ঘোষণা হৈছে আৰু ৰাহুল গান্ধীয়ে এই মন্তব্যটো কৰ্ণাটকতে কৰিছিল গতিকে সমগ্ৰ বিষয়টোত বিতৰ্কৰ সূত্ৰপাত যদিও হৈছে কিন্তু বিজেপি আৰু কংগ্ৰেছ দলে নিজাকে বিশ্লেষণ কৰিছে আৰু বিষয়টোক নিৰ্বাচনী কৌশল হিচাপে নিজাকে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছে এতিয়া চতুৰ্থটো বিষয় আৰু চতুৰ্থটো গৃহমন্ত্ৰী অমিত শাহৰ মন্তব্য ৰাহুল গান্ধীয়ে যদি কোৰ্টৰ মজিয়াত ক্ষমা খুজিলে হয় এপলজি দিলে হয় তেতিয়া ৰাহুল গান্ধীৰ কনভিকশন দোষী সাব্যস্ত চাগৈ ৰাহুল গান্ধী নহল হয় বুলি বিভিন্ন আইনজ্ঞই ক'ব বিচাৰে কিন্তু ৰাহুল গান্ধীয়ে যেতিয়া সুখৰিৰে কোৰ্টত উপস্থিত আছিল ট্ৰায়ালৰ সময়ত তেওঁ ক্ষমা নুখুজিলে তেওঁ ক'লে তেওঁ সাবাৰকাৰ নহয় তেওঁ বীৰ সাবাৰকাৰ নহয় তেওঁ গান্ধী আৰু গান্ধীয়ে কেতিয়াও ক্ষমা নুখুজে তেওঁ ক'ব বিচাৰিছে বীৰ সাবাৰকাৰে ইতিহাসৰ কোনোবা এক বিশেষ সময়ত বিশেষ পটভূমিক ক্ষমা খুজিছিল ব্ৰিটিছ শাসকৰ সন্মুখত কিন্তু মহাত্মা গান্ধীয়ে যেহেতু এটা বিশেষ পৰিস্থিতিত বিশেষ সময়ত কোৰ্টৰ সন্মুখত ক্ষমা খোজা নাছিল বা কোৰ্টত তেওঁ যি জৰিমনা দিব লাগিছিল সেয়া দিয়া নাছিল গতিকে নিজকে মহাত্মা গান্ধীৰ সৈতে তুলনা কৰি তেওঁ কৈছিল তেওঁ সাবাৰকাৰ নহয় তেওঁ মহাত্মা গান্ধী ৰাহুল গান্ধীৰ এই মন্তব্যত অমিত শাহে কেনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সেয়া চাওঁ হক তাৰ পিছত বিশ্লেষণলৈ আগবাঢ়িম देखिए उनको माफी नहीं मांगनी है तो बेल भी नहीं जमा कराना था महात्मा गांधी ने किया था एक बार अंग्रेजों ने उनको सजा करी तो कि मैं पेनल्टी नहीं भरूंगा माफी नहीं मांगूंगा पेनल्टी नहीं भरूंगा दंड भी नहीं भरूंगा सब कर दिया तो इन्होंने भी करना चाहिए था मेरी जानकारी जो है 15,000 रुपए का मुचरका भरकर वो बेल लिए हैं जी और दूसरा माफी न मांगनी हो तो न मांगे मगर सावरकर जी के लिए इस प्रकार के शब्द नहीं करने चाहिए मैं इतना कह सकता हूं कि इस देश के लिए ज्यादा से ज्यादा यातनाएं सहने वाले व्यक्तियों में से एक वीर सावरकर
पूरे आजादी के संग्राम के अंदर एक ही व्यक्ति ऐसी है जिसको एक साथ 2 जन्म टिप की सजाएं हुई हैं। जी ऐसे वीर हुतात्मा के लिए आज इस प्रकार के शब्द प्रयोग करना, और शायद हम पर उनको भरोसा ना हो, वो अपनी दादी के भाषण सावरकर जी के लिए पढ़ ले कि इंदिरा जी क्या कहती थी। वो पढ़ लेंगे तो उनको मालूम पड़ेगा। সেই আছিল অমিত শ্বাহ ডাঙৰীয়াৰ মন্তব্য। তেওঁ স্পষ্টকৈ কৰিছে যদি ক্ষমা নোখোজে তেতিয়া জামিনো ল'ব নালাগিছিল, যদি ক্ষমা নোখোজে তেতিয়াহ'লে জেললৈ যাব লাগিছিল। এয়া অমিত শ্বাহৰ মন্তব্য। আজি ক্ষমা কৰিব, আজিৰ দিনটোত আমি বীৰ সাভাৰকাৰৰ বিষয়ে বিশ্লেষণ নকৰোঁ। অনাগত সময়ত অৱকাশ পালে বুৰঞ্জীবিদৰ উপস্থিতিত বীৰ সাভাৰকাৰৰ যি জীৱনগাথা সেই বিষয়ে বিশ্লেষণ কৰিম। কিন্তু বীৰ সাভাৰকাৰৰ সন্দৰ্ভত এই মন্তব্য কৰাৰ কাৰণে বিজেপি দলটো ক্ষোভিত হৈছেই, কংগ্ৰেছৰ বহু সহযোগী দলো ক্ষোভিত হোৱা পৰিলক্ষিত হৈছে। উদাহৰণস্বৰূপে শিৱসেনাৰ উদ্ধৱ ঠাকৰে ফেকশ্যন যথেষ্ট ক্ষোভিত হৈছিল, আৰু যাৰ পৰিপ্ৰেক্ষিতত এনচিপিৰ মুৰব্বী শাৰদ পাৱাৰে হস্তক্ষেপ কৰিবলগীয়া হৈছিল আৰু ৰাহুল গান্ধীক অৱগত কৰিবলগীয়া হৈছিল যাতে বীৰ সাভাৰকাৰৰ সন্দৰ্ভত তেওঁ কোনো ধৰণৰ মন্তব্য নকৰে, কাৰণ মহাৰাষ্ট্ৰত বীৰ সাভাৰকাৰ এগৰাকী ৰিভিয়াৰ্ড, যথেষ্ট তেওঁক সন্মান কৰা হয়, তেওঁ এগৰাকী হিৰো মহাৰাষ্ট্ৰত। গতিকে মহাৰাষ্ট্ৰৰ মানুহখিনি যাতে ক্ষোভিত নহয় তাৰ কাৰণে ৰাহুল গান্ধীক কিছু বীৰ সাভাৰকাৰৰ বিৰুদ্ধে কোনো ধৰণৰ মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ শাৰদ পাৱাৰে দিছে। গতিকে বীৰ সাভাৰকাৰৰ মন্তব্যটোৰ কাৰণে কেৱল বিজেপিয়ে নহয় অন্য দলো ক্ষোভিত হৈছে। প্ৰিয় দৰ্শক, এয়া আছিল গৃহমন্ত্ৰী অমিত শ্বাহৰ বক্তব্য। ৰাহুল গান্ধীক লৈ বহুকেইটা গুৰুত্বপূৰ্ণ বক্তব্য অমিত শ্বাহে কৰা পৰিলক্ষিত হ'ল। আমি এটা বিৰতি ল'ব লাগিব। যদিও বহু আইনজ্ঞই বিভিন্ন ধৰণে বিশ্লেষণ কৰিছে, বহু আইনজ্ঞই জনপ্ৰতিনিধি আইনৰ ৮(৩)ক অন্য ধৰণে ইণ্টাৰপ্ৰেট কৰিছে, কিন্তু এই মুহূৰ্তত অমিত শ্বাহৰ আছিল এইখিনি ৰাহুল গান্ধীক লৈ মন্তব্য। নিউজ 18 নেটৱৰ্কৰ মুখ্য সম্পাদক ৰাহুল যোশীৰে হোৱা সাক্ষাৎকাৰত এইখিনি অমিত শ্বাহৰ মন্তব্য। আমি এটা বিৰতি ল'ব লাগিব। বিৰতিৰ পিছত অমিত শ্বাহৰ আৰু বহুকেইটা মন্তব্য আছে, যিকেইটা মন্তব্য আমি বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিম আপোনালোকৰ সন্মুখত। কিন্তু এই মুহূৰ্তত ল'ব লাগিব মই এটা বাণিজ্যিক বিৰতি, শীঘ্ৰে ঘূৰি আহিম।